Hello guys, welcome back to our new video. আজি বনাবলৈ গৈ আছো কাচকল আৰু কাচকলৰ লগত দাইলৰ এটা ৰেচিপি বনাব গৈ আছো। তো আপোনালোকে নিশ্চয় কাচকল সকলোৱে খাইছে, কিন্তু আজি বনাবলৈ যে ৰেচিপিটো অলপ ইউনিক হয়, খাবলৈ বহুত সোৱাদ লগা হয়। কিছুমান কাচকল ভাজিলে বা এনেকৈ খাবলৈ বেয়া পায়, তো এইটো ৰেচিপি চাব পাৰে, তেওঁলোকৰ কাৰণে খুব ভাল হ'ব। আৰু কাচকল কেনেকৈ বনাই খাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। লগতে আমি দালিৰ লগত বনাম। তো কাচকল আৰু দালি বনাবলৈ গৈ আছোঁ। দালিটো হৈছে মচুৰ দালি, যিকোনো দালিৰ লগত বনাব পাৰিব, খাবলৈ বহুত টেষ্টি আৰু সোৱাদ লগা হ'ব। তো আহক ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এয়া মই কাচকল বইল কৰি লৈছোঁ, দালিও বইল কৰি ল'লোঁ, লগতে পিঁয়াজ কাটি লৈছোঁ, অকণমান ৰচুন, জলকীয়া আৰু অলপ মছলা দিম। তো গতিকে আহক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এইখিনি এতিয়া কেনেকৈনো বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। সেই কাচকলখিনি মই মঠি লৈছোঁ, লগতে পিঁয়াজ দিছোঁ আৰু ৰচুন অকণমান দিছোঁ, আটা অকণমান দিছোঁ। আপোনালোকে ময়দা থাকিলে ময়দাও দিব পাৰে, আটাও দিব পাৰে বা কৰ্ণফ্ল'ৰো দিব পাৰে। এইখিনি পিটিকি ধুনীয়াকৈ সৰু সৰুকৈ বলছ বনাই ল'ম, ছটিয়াই দিম। দেখাই আছোঁ আপোনালোকক কেনেকৈ কি কৰিব লাগে। তো ইয়াতে আমি অকণমান আৰু লগতে অকণমান নামমাত্ৰ মছলা ছটিয়াই দিছোঁ। তো এইখিনি এনেকৈ কৰি বলছ বনাই ল'ম। আপোনালোকেও এনেকৈ বনাই খাব। কাচকলৰ যিসকলে কাচকল বেয়া পায়, খাই ভাল নাপায়, তো তেওঁলোকেও খাই ভাল পাব, মানে সোৱাদ লগা হয়, বহুত টেষ্টি ৰেচিপি। তো সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বনাই খালোঁ, খাই ধুনীয়া লাগিলে, তো সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। খাই চাব আপোনালোকে। এয়া আমাৰ হৈ গৈছে। কাচকলটো এনেকৈ মঠি ল'লোঁ। তাৰপৰা এতিয়া আমি অকণ অকণ বলছ বনাম। মই হাতটো ধুই লওঁ। এয়া আমি সৰু সৰুকৈ বলছ বনাই ল'ম। যিকোনো শ্বেপ দিব পাৰে, মই পিঠাৰ শ্বেপ দিছোঁ। এইখিনি এনেকৈ সম্পূৰ্ণ ৰেডি কৰি ল'লোঁ। ইমানকেইটা বলছ হ'ল। তো আপোনালোকে শ্বেপ বেলেগো দি ল'ব পাৰে। তো মই এনেকৈ পিঠা কেটি দিছোঁ ধুনীয়াকৈ। এতিয়া আহক এইখিনি ফ্ৰাই কৰি ল'ম। এয়া কেৰাহী হৈ গ'ল, গৰম হৈছে কেৰাহী গৰম হোৱাৰ পিছত এটা এটাকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লৈ তেলটো গৰম তাৰপিছত দাইলৰ লগত আমি এটা এটাকৈ বলছবোৰ দি দিম ধুনীয়াকৈ আৰু ভালকৈ ফ্ৰাই কৰি ল'ম। এই এটা এটাকৈ ইলুটি কৰি দিছোঁ। ধুনীয়াকৈ ফ্ৰাই হৈছে, লাগি নধৰিবৰ কাৰণে অকণমান আটা বা ময়দা দিব পাৰে। তেতিয়া মানে কাচকলটো লাগি নধৰে আৰু সোৱাদো টেষ্টি হয়, খাবলৈও ভাল আৰু বস্তুটো হেল্ডি হয়। কাচকল খাব লাগে। এই আমাৰ বলখিনি ফ্ৰাই কৰি হৈ গ'ল। তেতিয়া কেৰাহী পাতি দিছোঁ, দাইলখিনি তেল মাৰিম আৰু কেনেকৈ বনাইছোঁ আপোনালোকৰ লগত। ইজি হয়, বেছি টান নহয় ৰেচিপিটো, আৰু খাবলৈ বহুত সোৱাদ লগা হয়। কাচকলটো খাব লাগে সকলোৱে, গতিকে এনেকৈ বনাই খাব এদিন। এইখিনি দাইলখিনি উতলাই লৈছোঁ। উতলাই লোৱাৰ পিছত তেল মাৰিলোঁ। দাইলখিনি বইল কৰি লোৱাৰ পিছত তেল মাৰিলোঁ। তেল মাৰি এতিয়া এইটো উতলা হওক। উতলা আহিলে আমি বলছখিনি এটা এটাকৈ ইয়াতে দি দিম। দালি বইল হৈ গ'ল। এতিয়া আমি বলছখিনি এটা এটাকৈ দাইলত দি দিম। এইখিনি অকণমান বইল হৈ গ'লে এইটো ৰেচিপিটো হৈয়ে যাব আৰু খাব পৰা হৈ যাব। ইয়াতে ধুনীয়াকৈ জলকীয়া দি দিব লাগে। মই শুকান জলকীয়াহে দিছোঁ, বেছি জ্বলা আমি খাব নোৱাৰোঁ। এয়া হৈ গ'ল, আমাৰ গেছ অফ কৰি দিলোঁ। এতিয়া এইখিনি হৈ গ'ল আৰু খাব পৰা। আহক খাওঁ একেলগে। খাবলৈ এতিয়া দেখুৱাম আপোনালোকক খাই কেনেকুৱা পাইছে জনাই আছোঁ। কেনেকুৱা হৈছে? মজা হৈছে। এয়া কোনোবাই যদি কাচকল নাখায়, এনেকৈ বনাই পেলাই খাই চাব, বহুত টেষ্টি, খাবলৈ সোৱাদ
বহুত সোৱাদ হৈছে। আৰু যদি ইউটিউবত চাই আছে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো মিলন চন্দামী চেনেলটো। লগতে ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব। থেংক ইউ। আজিৰ কাৰণে এইটো ৰেচিপি আগবঢ়ালোঁ। আগলৈ আৰু দি থাকিম নতুন নতুন ভিডিঅ'টো আপোনালোকে চাই থাকিব, মৰম দিব। থেংক ইউ।